এইবাৰ আমি যেনেকৈ কংগ্ৰেছক গাদিচ্যুত কৰিছিলোঁ এইবাৰ আমি বিজেপিক গাদিচ্যুত কৰিম আৰু যদি আৱশ্যক হয় তেতিয়াহ'লে আমাৰ জনগোষ্ঠীৰ যিমান নেতা আছে বিজেপি দলত আমি প্ৰত্যেককে আহ্বান জনাম আদাৰৱাইজ আমি তেওঁলোকক এঘৰীয়া কৰিম যে তেওঁলোকে কোনো কাৰণত বিজেপি দলত থাকিব নোৱাৰিব তেওঁলোকে যদি বিজেপি দলত থাকি যদি আমাৰ জনজাতিকৰণৰ যদি মাত নামাতে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথা যদি তেওঁলোকে একমত হৈ থাকে তেতিয়াহ'লে আমি তেওঁলোকক স্পষ্ট ভাষাত এঘৰীয়া কৰিম বহু চৰ্চিত ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টোক লৈ আজি আমি ছয় জনগোষ্ঠীয় মানে অভিভাৱক সংগঠনকেইটা একত্ৰিত হৈ ইয়াৰ ওপৰত এটা পৰ্যালোচনা বৈঠক আগবঢ়াই আমি অনুষ্ঠিত কৰিলোঁ। এই পৰ্যালোচনা বৈঠক আমি কেইবাটাও ঐতিহাসিক সিদ্ধান্ত ইয়াত গৃহীত কৰিছোঁ। যিহেতুকে অসম চৰকাৰে যিখন প্ৰতিবেদন প্ৰস্তুত কৰিছে ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত এইখনক যাতে অতি সোনকালে কাৰ্যকৰীকৰণ কৰে তাৰ কাৰণে আমি এটা দাবী জনাই ইয়াত প্ৰস্তাৱ লৈছোঁ যে আগন্তুক লোকসভাৰ অধিৱেশনৰ আগত এইটো গৃহীত কৰিব লাগে ছয় জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে ইয়াত অৰ্ডিনেন্স জাৰি কৰি হ'লেও যাতে আমাক এই ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে সেইটো আমি চৰকাৰক দাবী জনাইছোঁ। লোক এই এতিয়া যিখন আহিবলগীয়া বিধানসভা এই বিধানসভাত এখন অৰ্ডিনেন্স হিচাপে জাৰি কৰি হ'লেও আমাক মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমি এইটো দাবী উত্থাপন কৰিছোঁ। তো মূল কথাটো হ'ল কি ছয় জনগোষ্ঠী জনজাতিকৰণৰ গোটেই প্ৰক্ৰিয়াটো গোটেই বিষয়টো এটা একেবাৰে খুব সুন্দৰ ৰূপত আগবাঢ়ি যোৱাৰ পিছত অসম চৰকাৰৰ সদিচ্ছা যিখিনি প্ৰকাশ কৰিছিলে আমি খুব যথেষ্ট আনন্দিত হৈছিলোঁ। তো কিন্তু এতিয়া এনেকুৱা ধৰণৰ হ'ল যেন গেথেলা মাৰিলে আজি কেন্দ্ৰীয় চৰকাৰৰ হাতত এই প্ৰতিবেদনখন পৰিলে নে নপৰিলে সেইটো আমি নিশ্চিত নহয়। গতিকে আমি আজি সভাত আৰু এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে 10 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে আমি এক বৈঠকৰ আমি আহ্বান কৰি মানে বৈঠক আমি বিচাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠক আমি বিচাৰিছোঁ আৰু এই বৈঠকত চৰকাৰৰ যিটো স্থিতি ৰাজ্য চৰকাৰৰ যি স্থিতি এই স্থিতিটো স্পষ্ট কৰিব মানে চৰকাৰলৈ দাবী জনাইছোঁ স্পষ্ট কৰক। কাৰণ আজি যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে এক্সিষ্টিং ট্ৰাইবেলসকলে ইতিমধ্যে বিৰোধিতা কৰিছে ছয় জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা যিটো চিডলিঙৰ তেওঁলোকে অনুসূচীকৰণৰ বিৰোধিতা কৰিছে। এতিয়া আজি এই প্ৰেক্ষাপটত চৰকাৰৰ স্থিতি কি হ'ব গতিকে সেইটো আমি মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰোঁ। ৰাজ্য চৰকাৰৰ স্থিতি কি হ'ব এই কথাখিনি আমি জানিব বিচাৰোঁ আৰু এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সমাধান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি আমি যিখন আমাৰ বাজেট ছেশ্যন হ'ব লোকসভাৰ বাজেট ছেশ্যনত এই বিষয়টো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন হোৱাটো আমি বিচাৰিছোঁ চৰকাৰলৈ দাবী জনাইছোঁ আৰু লগতে আমি অসম মানে যিখন আমাৰ আগন্তুক যিখন আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনৰ পূৰ্বে অধ্যাদেশ জাৰি কৰি হ'লেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো সমাধান কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ আৰু লগতে আমাৰ যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে এইটো নিশ্চয় জানে সংবিধানত এইবিলাক কথা স্পষ্টকৈ লিখা আছে। আজি এক্সিষ্টিং ট্ৰাইবেলসকলৰ সংগঠনসমূহে কৈ আছে যে এডভান্স গ্ৰুপ আমি চৰকাৰক দাবী জনাইছোঁ যে কোন এডভান্স গ্ৰুপ এই কোন এডভান্স গ্ৰুপ কোন বেকৱাৰ্ড গ্ৰুপ এই কথাখিনি তেওঁলোকে ডাটাবেছ স্পষ্ট কৰক। কাৰণ মই মটক সংগঠনক মই নেতৃত্ব প্ৰদান কৰোঁ। আজি স্বাধীনতা 78 বছৰৰ পিছত মটক জনগোষ্ঠীৰ পৰা এজনো IAS অফিচাৰ এজন IPS অফিচাৰ এজন IFS অফিচাৰ নাই। আমাৰ সমগোষ্ঠীয় মৰাণসকলৰ নাই। গতিকে কোন এডভান্স গ্ৰুপ কোন বেকৱাৰ্ড গ্ৰুপ এই কথাখিনি স্পষ্ট কৰিবৰ কাৰণে চৰকাৰলৈ আমি দাবী জনাইছোঁ যে তেওঁলোকে ইয়াত অধ্যয়ন কৰক আৰু তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰক যে আজিৰ তাৰিখত এক্সিষ্টিং ট্ৰাইবেলসকলে যিটো কথা কৈ আছে এডভান্স গ্ৰুপ বা বেকৱাৰ্ড গ্ৰুপ এই কথাখিনি তেতিয়া এই যিটো তেওঁলোকে ইয়াত পুনৰীক্ষণ কৰিব এই পুনৰীক্ষণত বৰ্তমানৰ যিখিনি ST আছে সেইখিনিৰ লগতে আৰু যিখন OBC বা নন ST যিসকল আছে যি 6টা জনগোষ্ঠীয়ে আজি অনুসূচীকৰণৰ দাবী জনাই আহিছে এই কেউটা মানে দুইটা পক্ষই এইটো পুনৰীক্ষণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। স্পষ্ট ভাষাত কৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যদি সাহস আছে তেখেতে ক'ব লাগে কোনটো সংগঠনৰ কোনজন নেতাই কৈছে
ইয়াত আজি 6 জনগোষ্ঠীৰ 6টা জনগোষ্ঠী উপস্থিত আছে। আমি কোনো কাৰণতে মুখ্যমন্ত্ৰী কোৱা নাই, আমি প্ৰতিবাৰে কৈ আছোঁ যে বিফৰ বিধানসভা ইলেকশ্যন আমাক জনজাতিকৰণ লাগিব। আদাৰৱাইজ এইবাৰ আমি যেনেকৈ কংগ্ৰেছক গাদিচ্যুত কৰিছিলোঁ, এইবাৰ আমি বিজেপিক গাদিচ্যুত কৰিম। আৰু যদি আৱশ্যক হয় তেতিয়াহ'লে আমাৰ জনগোষ্ঠীৰ যিমান নেতা আছে বিজেপি দলত আমি প্ৰত্যক্ষকৈ আহ্বান জনাম। আদাৰৱাইজ আমি তেওঁলোকক এঘৰীয়া কৰিম যে তেওঁলোকে কোনো কাৰণত বিজেপি দলত থাকিব নোৱাৰিব। তেওঁলোকে যদি বিজেপি দলত থাকি যদি আমাৰ জনজাতিকৰণৰ যদি মাত নামাতে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথা যদি তেওঁলোকে একমত হৈ থাকে, তেতিয়াহ'লে আমি তেওঁলোকক স্পষ্ট ভাষাত এঘৰীয়া কৰিম। গতিকে আমি কৈছোঁ যে আমি কোনো কাৰণতে মাননীয় মুখ্যমন্ত্ৰীক এই ধৰণৰ বক্তব্য ৰখা নাই। আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ লগতে আমাৰ যিমানকেইটা জনগোষ্ঠী আছে, কোনো জনগোষ্ঠীয়ে এই কথাটোত মাননীয় মুখ্যমন্ত্ৰীক জনোৱা নাই যে বিধানসভাৰ আগত জনজাতিকৰণ নালাগে বুলি কোনেও কোৱা নাই। এয়া তেওঁলোকৰ একমাত্ৰ চলাহী আৰু মিছলীয়া কথা। আৰু তেওঁ যদি সাহস আছে, স্পষ্ট ভাষাত তেওঁৰ যদি সাহস আছে তেওঁ কওক কোনে বিচৰা নাছিল জনজাতিকৰণ বিধানসভাৰ আগত। কাৰণ আমি জানো তেখেতে এয়া চক্ৰান্তৰ বাহিৰে আন একো নহয়। তেখেতৰ পোষ্যপুত্ৰ আদি আমাৰ CC2ৰ জৰিয়তে তেওঁলোকে বাৰে বাৰে এইটো পিছুৱাই আছে। আপোনালোকে জানে যে তেখেতে 25 তাৰিখে বিধানসভাত এইটো দাখিল কৰিম বুলি কৈছে। 25 তাৰিখৰ পৰা তেখেতে 29 তাৰিখলৈকে লৈ আহিলে। তেখেতৰ যদি সদিচ্ছা থাকিলেহেঁতেন ইমান দিনে প্ৰস্তাৱটো তেওঁলোকৰ এই সদিচ্ছাৰ প্ৰস্তাৱটো দিল্লীলৈ গৈ পালেহেঁতেন। কিন্তু আপোনালোকে জানে আমি দিল্লীলৈ গৈছিলোঁ খবৰ লোৱাৰ কাৰণে, কিন্তু দিল্লীত এতিয়ালৈকে এই প্ৰস্তাৱটো গৈ পোৱা নাই। অৰ্থাৎ তেওঁলোকে এই প্ৰস্তাৱটো পঠিয়াব বিচৰা নাই। CC2ৰ জৰিয়তে তেওঁলোকে এটা মাহ সময় লৈ পেলাই তেওঁলোকে দেৰি কৰালে। গতিকে আমি আজি স্পষ্ট ভাষাত ইয়াত প্ৰতিটো সংগঠনৰে পিতৃ সংগঠন আছে, আমি মুৰব্বী সংগঠনে কৈছোঁ যে ইমান দিন আমি সকলোকে চালোঁ, এতিয়া আৰু মুৰব্বী সংগঠনে ওলাই আহিছে কোনো কাৰণত যদি বিধানসভা নিৰ্বাচনৰ আগত যদি জনজাতিকৰণ নকৰে, সেই অধ্যাদেশ যোগেই হওক বা বিল যোগেই হওক, আমাৰ যি বাজেট ছেছন আহি আছে লোকসভাৰ সেই জৰিয়তে হওক, যদি নকৰে তেতিয়াহ'লে তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক। কাৰণ তেওঁলোকৰ এই চলাহী কথা বাৰে বাৰে তেওঁলোকে কাখন কেপ কৰাৰ কাৰণে তেওঁলোকে ৰাজ্যসভাত বিলখন জীৱিত কৰি ৰাখিছিল। আজি এটা প্ৰস্তাৱ লৈ সেই জীৱিত বিলখন তেওঁলোকে শেষ কৰি পেলাই দিলে। এয়া তেওঁলোকৰ চক্ৰান্তৰ বাহিৰে আন একো নহয়। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীদেৱক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে অতি সোনকালে 10 দিনৰ ভিতৰত 7 দিনৰ ভিতৰত আমাৰ এই 6 জনগোষ্ঠীৰ যি আমাৰ নেতা কৰ্মী আছে সকলোৰে লগত তেওঁ মাতক, সকলোৰে লগত বহক, ৰাজহুৱাকৈ বহক। তেওঁলোক কোনো কাৰণত আমাক ভাগ কৰা চক্ৰান্ত কৰিব নালাগে। ইয়াৰ আগত যেনেকৈ তেওঁ মৰাণ মটকক মাতি পেলাই মনে মনে চক্ৰান্ত কৰি তেওঁ বিভেদ অনাৰ চেষ্টা কৰিছে, সেই চেষ্টাৰ পৰা তেওঁ বিৰত থাকক। নহ'লে BTRত কোচ ৰাজবংশী সন্মিলনী আৰু আদিবাসীয়ে যি খেল দেখুৱাইছিল অহা বিধানসভা নিৰ্বাচনত সেই একেই খেল আমি এইখন বিজেপি চৰকাৰক দেখুৱাবলৈ বাধ্য থাকিম। কাৰণ এইবাৰ আহোম, মৰাণ, মটক, চুতীয়া গোটেইখিনি একেলগে লগ লাগিছে। ইয়াত কেৱল কোচ ৰাজবংশী আৰু আদিবাসীয়ে নাই। গতিকে মই সেইকাৰণে আজি এই আমাৰ গোটেই আমাৰ জনগোষ্ঠীকেইটাৰ উমহতীয়া এই মঞ্চৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, আমি মন্ত্ৰীগোটৰ অধ্যক্ষ ৰণোজ পেগুৰীক অনুৰোধ জনাইছোঁ অতি সোনকালে এসপ্তাহৰ ভিতৰত আমাৰ যি বিল তেওঁলোকে আমাৰ এই বিধানসভাত দাখিল কৰিছে এই বিধানসভাৰ বিলখন দিল্লীলৈ পঠিয়াব লাগে। আৰু পঠিয়াৰ আগতে আমাৰ এই সংগঠন কেইটাৰ লগত এবাৰ তেওঁ বহিব লাগে। আৰু আমাৰ আজি যি আমাৰ নেতাকৰ্মীয়ে যি কথা কৈছে যে আমাক ত্ৰিভাষিক বৈঠক লাগে, সেয়া প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেয়া অতি সোনকালে কৰিব লাগে। অন্যথা তেওঁলোকে এইবাৰ সাজু থাকক, তেওঁলোককো আমি সেই খেল দেখুৱাবলৈ এইবাৰ বাধ্য থাকিম। মই সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ